এই মুহূৰ্তত সমূহ দৰ্শকক জনাই আছো এটা ব্ৰেকিং নিউজ। গোহাইগাঁৱৰ শৰাইবিলত ধুমুহা বিধ্বস্ত কেইবাটাও পৰিয়ালৰ ঘৰ। ৰাজ্যত ধুমুহা বৰষুণ শিলাবৃষ্টি বজ্ৰপাত তীব্ৰ বেগেৰে আহিল ধুমুহা বতাহ স্তব্ধ হৈ পৰিল জনজীৱন। ধুমুহা বৰষুণ ক্ষতিসাধন গোহাইগাঁও মহকুমাৰ কচুগাঁও চেণ্ট্ৰেল ৰেঞ্জ অন্তৰ্গত চৰাইবিল ৰাজেন্দ্ৰপুৰ গাঁৱৰ। ধুমুহা বতাহে কেইবাটাও পৰিয়ালৰ ঘৰ তছতছ কৰিলে ৰাজেন্দ্ৰপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ঘৰ। চৰাইবিল ৰাজেন্দ্ৰপুৰ গাঁৱৰ ধুমুহাই উৰুৱাই দিয়ে ঘৰ দুৱাৰ হাহাকাৰ অৱস্থা। তো কি হৈছিল আপোনাৰ গাঁওখনত? যোৱাকালি বৰষুণ হৈ গৈছে, পুৰা বতাহ হৈ গৈছে, তিন ঘৰ কেইটা ভঙাই দিছে। তো আপোনালোকৰ গাঁওখনত কিমান ঘৰ এনেকা ক্ষতিসাধন হৈছে? 27 ঘৰ হৈছে। তো মানুহৰ তেনেকা ক্ষতি হৈছে নেকি? মানুহৰ ক্ষতি হোৱা নাই, অকল ঘৰ কেইটা ক্ষতি হৈছে। তো এতিয়ালৈকে বিভাগৰ ফালৰ পৰা কোনো মানুহ আহিছে নেকি চাবলৈ? নাই, অহা নাই। তো কি ক'ব আপোনালোকে চৰকাৰলৈ? এইটো চৰকাৰক আহ্বান জনাম যে ঘৰকেইটা ভঙাই দিছে, ভাঙি দিছে, আৰু যাতে চৰকাৰে আমাৰ গৰীব মানুহক মানে সহযোগ দিলে আমি বনাই ল'ম। নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।